আৰু এতিয়াও চিঞৰখন নকৰোঁ। আমি অফিচাৰজনক লগ কৰিব বিচাৰিছিলোঁ, তেওঁতো ভয়ত নাহিলেই ওলাই। তাৰোপৰি ঘৰটো ভাঙি দিলে, চব ভাঙি চেছ কৰি দিলে। ইয়াততো অকল তেওঁ বহি থকা নাছিলে। আৰু মই শৃংখল চলিহাক ক'ব বিচাৰিছোঁ, সুধিছিলে ন কোন আজাদ চৌধুৰী? সেইজনেই হৈছে আজাদ চৌধুৰী, যিজনে আজি অতীজৰ পৰা প্ৰশাসনৰ লগত সহযোগিতা কৰি আহিছে। প্ৰত্যেকটো ড্ৰাগছৰে হওক, লাগিলে কোনোবা বেমাৰে হওক, লাগিলে কিবা যিয়ে নহওক, দুখীয়া হওক ধনী হওক, কোনোবাই বিপদ পৰে সি যায়। মই আজি শৃংখল চলিহা আৰু আমাৰ ইয়াত যত যি আছে, যোনে সুধিছিলে ন আজাদ চৌধুৰী কোন হয় বুলি, মই তেওঁক ক'ব বিচাৰিছোঁ আজাদ চৌধুৰী সেইজনে মানুহ যিজনে সদায় প্ৰশাসনৰ লগত সহযোগ কৰি আহিছে। আৰু আজি পৰ্যন্ত এতিয়া আমি আপোনালোকে চাব পাৰে কিমান মানুহ ইয়াত চিঞৰ বাখৰ কৰিলে, ঘৰ ভাঙিবলৈ ৰখাব বিচাৰিছে, কিন্তু তেওঁ আহি আমাক ওলটাই বুজাইছে যে চিঞৰ বাখৰ নকৰিবি, ভাঙিবলৈ দে। সেইজনেই হৈছে আজাদ চৌধুৰী, বুজিলে? এতিয়া চিনি পালে, গোটেই অসমবাসীয়ে চিনি পায় তেওঁক। সেই কোন কেইজন মানুহ মই বুজি নাপাওঁ, হয়তো তেওঁলোকক পইচা লাগিছিলে নে আৰু কিবা লাগিছিলে, কিহৰ কাৰণে তেওঁলোকে ইমান অত্যাচাৰ কৰিলে, কোনো সময়সীমা নিদিয়াকৈ আজি আহি তেওঁৰ ঘৰ ভাঙিলে। অথচ ঘৰ ভঙাৰ পিছতো তেওঁ আহি পেলাই প্ৰশাসনৰ লগতে সহযোগ কৰি আমাক এই উগ্ৰ জনতাক মনা কৰিছে, বুজাইছে চিঞৰ বাখৰ নকৰিবি, ভাঙিছে, ভাঙিবলৈ দে। প্ৰশাসনৰ ফালৰ পৰা নটিচ দিয়া হৈছিলে বুলি কৈছে। নটিচ দিয়া হৈছিলে আগতেতো, এতিয়া চবেই জানি আছে ন, এইটো কোনো লুকাই থকা নাই। কিন্তু আজি যে ভাঙিব সেইটো নটিচ দিছিলে নেকি? সেইটো দিয়া নাই। এজন ঘৰ ভাঙিব, কাৰোবাৰ ঘৰ এখন ভাঙিব, তেওঁতো কৈছিলে মই দি দিম, প্ৰশাসনৰ পৰা অৰ্ডাৰ আহিলে মই ভাঙিবলৈ দি দিম। তেওঁতো কোৱা নাছিলে কেনেকৈ ভাঙিব চাম বুলি। কিন্তু প্ৰশাসনৰ সময় এটা দিব লাগিছিলে, যিহেতু ঈদ আহি আছে। ঈদৰ কথাও বাদ দিছোঁ। মই 3 দিন সময় এটা ঘৰ খালী কৰিবলৈ আগতীয়াকৈ কমে 3 দিন বা 2 দিন সময় এটা দিব লাগিছিলে তেওঁ ঘৰখন খালী কৰিবলৈ। তেওঁ অন্ততঃ প্ৰিপেয়াৰ হ'লে হয়। আজি ইমান কষ্টৰে এখন ঘৰ সাজিছে। তেওঁৰ ছোৱালী আছে, তেওঁৰ ল'ৰা ইয়াত নাই, ক'ৰবাত পঢ়ি আছে, ৰাছিয়াত পঢ়ি আছে। তেওঁ মানুহজন নাছিলে, সেইটো সময়ত আহিছে প্ৰশাসন ইয়াত গাড়ী লৈ, পুলিচ লৈ। তেওঁতো কোনো আতংকবাদী নহয়, উগ্ৰবাদী নহয়। তেওঁ এনেকৈ অত্যাচাৰ কৰিছে যে মই মুঠতে এইটোৱে কওঁ যে কোনোবাই সুধিছিলে ন কোন সেই আজাদ চৌধুৰী? এইজনে আজাদ চৌধুৰী, যিজনে এই অৱস্থাটো আহি পেলাই মিডিয়াৰ আগত পুলিচৰ লগত সহযোগ তেতিয়াও কৰিছিলে, এতিয়াও কৰিছে। সেইজনে হৈছে আজাদ চৌধুৰী। বাংলাদেশী হলে তেওঁ কেতিয়াবাই পলাই গ'ল, এতিয়া ৰাইজৰ মাজত কেতিয়াও ৰৈ নাথাকে। বাংলাদেশী হলে কেতিয়াও বাংলাদেশী পলাহে ইটো পলোৱা নাই, ইটো ৰাইজৰ মাজত সোমাই আছে। বাংলাদেশী হয় বুলি হৈ গ'ল। যোৱাটো অবৈধ মাটি বহুত আছে, চবতে ভাঙক, চবতে উচ্চ চলক।